Welcome to my channel Joy Technicals and News. আজি আপোনালোকক বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি ওপেন বুক এক্সামিনেশ্যনৰ কথা কালিৰ যি নোটিছ আছিল তাত কৈছিল তাৰ বিষয়ে আপোনালোকক যিখিনি গাইডলাইনছ দিয়া হৈছে সেইখিনিৰ বিষয়ে মই এই ভিডিঅ'টোত জনাম আপোনালোকক কাৰণ আপোনালোকৰ যি পিজি এক্সামবিলাক আছিল আৰু বিভিন্ন ধৰণৰ এক্সামবিলাক সাধাৰণতে ওপেন বুক সিস্টেমত হ'ব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অলৰেডি কৈছিল আৰু এতিয়া এটা মাথো কনফিউজন আছিল যে BA BSc বিকমৰ যি এক্সামিনেশ্যন হেতু কি মেথডত হ'ব তাৰ ওপৰত তেওঁলোকে আসলতে বহুতো মোক প্ৰশ্ন সাধাৰণতে কৰিছিল সো তাৰ কাৰণে আপোনালোকক এটা কথা মই জনাই থওঁ যে আপোনালোকৰ এক্সামবিলাকো সম্ভৱতঃ ওপেন বুক এক্সামিনেশ্যন হ'ব পাৰে যেহেতু পিজি এক্সামবিলাক ওপেন বুক এক্সামিনেশ্যন দিছে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ নোটিছ দিয়া নাই BA BSc বিকমৰ এক্সামিনেশ্যনৰ বিষয়ে গতিকে আপোনালোকক কিবা নটিফিকেশ্যন অহাৰ লগে লগে আপোনালোকক যেহেতু মই জনাম আৰু তাৰ আগতে মই এইটো কথা কৈ থওঁ যে আপোনালোকৰ যেহেতু ওপেন বুক এক্সামিনেশ্যন কি হয় বা ওপেন বুক এক্সামিনেশ্যনৰ গাইডলাইনবিলাক সাধাৰণতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিছে গতিকে BA BSc বিকম সকলেও এই গাইডলাইনখন কি হয় আপোনালোকে চাই থব লাগে কেনেবাকৈ যদি আপোনালোকৰ ওপেন বুক এক্সামিনেশ্যনৰ এক্সাম হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো খুব প্ৰয়োজনীয় হ'ব গতিকে আপোনালোকৰ কাৰণে সেইবাবেই মই ভিডিঅ'টো যেহেতু প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গোটেই কথাখিনি মই আপোনালোকক ইয়াত বিতংকৈ জনাম আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব সো ইয়াত আপোনালোকে দেখিছে গাইডলাইনছ টু কণ্ডাক্ট দ্য ওপেন বুক এক্সামিনেশ্যন OBE ইন ডিব্ৰুগড় ইউনিভাৰ্চিটি 2021 বুলি দিয়া আছে আৰু প্ৰথম ইয়াত কেইটামান পইণ্টত আপোনালোকক গোটেই কথাখিনি কৈছে সো এই গোটেই পইণ্টবিলাক মই আপোনালোকৰ আলোচনা কৰিম দ্য OBE ইজ এন এছেছমেণ্ট টুল of the students pursuing an academic program which is different from the traditional mode of examination কৈছে ওপেন বুক এক্সামিনেশ্যনো এটা সাধাৰণতে পৰীক্ষাৰ পদ্ধতিয়ে হয় আৰু ইয়াত ষ্টুডেণ্টক যিসকলে আসলতে পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো OBE মেথড এটা ইউজ কৰা হয় ওপেন বুক এক্সামিনেশ্যন পতা হয় which is different যিটো নেকি পাৰ্থক্যজনিত কাৰ পৰা আসলতে from the traditional mode of exam আগতে যিবিলাক পৰীক্ষা সাধাৰণতে হৈছিল তাতকে অলপমান পৃথক in OBE students are allowed to consult textbooks and or other study materials while writing the answer of an examination a open book examinationer student hokole allow kore studentok allow kora hoy solta studentok etu permission dia hoy to consult textbooks teoloke jate textbook loi ahibo pare ba textbook sabo pare and or other study material aru kisman tothyo ba note ase hebilako sadarante lo pare while writing the answer of an examination jetia asole teoloke kiba porikhar proshno bilakor uttor koribo bisare question in OBE are advised in a manner jibilak open book examination or proshno hebilak sadarante are devised in a manner so as to assess the interpretation and application of knowledge comprehension skills and critical thinking skills rather than only knowledge recall yat kintu eta kotha koise je question jibilak open book examination ot sadarante ahe hey open book examination or question bilak agote apunaloke mukhosto jetia kori goisil hey mukhosto kori joa proshno bilak কেৱল মাত্ৰ আপোনালোকৰ প্ৰশ্নৰ যেটো আহিছে তাৰ লগত লিখি দিলে আপোনালোকৰ জাস্ট নলেজটো দিলে আপোনালোকে হৈছিল কিন্তু এতিয়া আপোনালোকৰ যিবিলাক কম্প্ৰিহেনশন স্কিলছ আছে সেই স্কিলছটো ওপৰত বেছ কৰিব আপোনালোকে কিমানখিনি নলেজ সেই বস্তুখিনিত জানিছে সেইখিনি কথা ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব আৰু ভালদৰে সমালোচনাত্মক আপোনালোকে চিন্তা কৰি আপোনালোকে সেই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব অৰ্থাৎ অতি ভালদৰে প্ৰশ্নটো আসলতে আপোনালোকক হয়তো অকাই পকাই দিব পাৰে বা এই প্ৰশ্নটোৰ উত্তৰবিলাক আপোনালোকে অতি ভালদৰে বুজি লৈ যাতে লিখিব পাৰে তাৰ কাৰণে আপোনালোকক এই পৰীক্ষাটো ওপেন বুক এক্সামিনেশ্যনত আপোনালোকৰ হয় it attempts to make use of case based examination questions that require students to apply critical reasoning skills in response to a trigger scenario yet it attempts to make use of case based examination yet বিশেষকৈ case based examination অৰ্থাৎ এটা কেছৰ ওপৰত সাধাৰণতে যেনেকৈ এক্সামিনেশ্যনটো পতা হয় খুব ৰিয়েল ওয়াইজত এই পৰীক্ষাটো পতা হয় আৰু ইয়াত ষ্টুডেণ্ট সকলে সাধাৰণতে নিজৰ চিন্তা ক্ৰিটিকেল যিবিলাক এনালিসিস যিবিলাক আসলতে সমালোচনাত্মক দিশ সেই সমালোচনাত্মক দিশবিলাকো সাধাৰণতে দিব লগা হয় মানে অতি ভালদৰে লিখিব লাগে প্ৰশ্নবিলাকৰ উত্তৰবিলাক আপোনালোকে অতি ভালদৰে লিখিব লাগে আৰু প্ৰশ্নবিলাকৰ উত্তৰ কেৱল মাত্ৰ যেনেকৈ কিতাপত আছে তেনেকৈ লিখি দিলে নহব আপোনালোকে তাক ভালদৰে চালি জাৰি চাই তাৰ ওপৰত এটা আপোনালোকে চিন্তা চৰ্চা কৰি তাৰ ওপৰতহে আপোনালোকে লিখিব পাৰিব Considering the present circumstance affected by the pandemic situation, Dibrugarh University has decided to opt for the OBE system in the ensuing end semester examination. Azir jitu poristiti asolte ei pandemic jitu poristiti covidor jitu pandemic gotike ei pandemicor samoyot Dibrugarh University eta sidhanto loise je jibilak sadarante porikha OBE systemot porikha bilak sadarante open book jitu examination systemot potar kotha teoloke semester end semester jibilak porikha tar কথাটো চিন্তা কৰিছে
In order to appraise the teachers and students about the OB system to be implemented in an ensuing examination, the present guidelines are prepared for all concerned. আৰু যেহেতু শিক্ষকসকলক আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে এই কথাটো বুজাবৰ কাৰণে এই গাইডলাইনটো তেওঁলোকে প্ৰিপেয়াৰ কৰিছে The proposed OBE shall be conducted for all the end semester examination of postgraduate academic program of Dibrugarh University conducted in regular mode. এই যেটো পৰীক্ষা ওপেন বুক এক্সামিনেশ্যনৰ যেটো পৰীক্ষা সাধাৰণতে এণ্ড সেমিষ্টাৰ এক্সামিনেশ্যনৰ কাৰণে এপ্লাই কৰা হৈছে আৰু এটো পোষ্ট গ্ৰেজুৱেট একাডেমিক প্ৰগ্ৰামৰ এতিয়ালৈকে সাধাৰণতে পোষ্ট গ্ৰেজুৱেট যিখিনি পিজি কৰি আছে তেওঁলোকৰ কাৰণে এই ওপেন বুক এক্সামিনেশ্যন সিস্টেমটো দিছে ৰেগুলাৰ মোডৰ ইট শ্যাল অলসো বি এপ্লিকেবল এই পৰীক্ষাৰ ধৰণটো এই যেটো পদ্ধতি সেই পদ্ধতিটো আসলতে এপ্লিকেবল কৰিব ফৰ কন্ডাক্টিং এণ্ড সেমিষ্টাৰ এক্সামিনেশ্যন অফ দা BBA BCA BTech BA in Performing Arts, BPAD and Bachelor of Library Science programs of Dibrugarh University. এখিনি কোর্সৰ কাৰণেও এই ওপেন বুক সিস্টেমতে পৰীক্ষাবিলাক হ'ব বুলি কৈছে Considering the present circumstance, the guidelines may also be applicable for the other academic programs of Dibrugarh University. বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত এই গাইডলাইনটো হয়তো may also be applicable এটো applicable হয়তো কৰা হ'ব for the other academic programs of Dibrugarh University. Dibrugarh University বাকি একাডেমিক প্ৰগ্ৰাম যিবিলাক আছে সেইবিলাকৰো হয়তো এই পদ্ধতিটো প্ৰয়োজনীয় হ'ব পাৰে বুলি তেওঁলোকে কৈছে এটা ষ্টুডেন্টক কিছুমান গাইডলাইনছ দিছে the candidates shall be allowed to sit in write the open book examination from their home place of residence ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি open book examinationটো ঘৰৰ পৰা বা তেওঁলোকে য'ত থাকে তাৰ পৰা আসলে লিখিব পাৰে However, they will have to complete answering the questions of the examination and submit the same to the university within the stipulated time as stated in the question paper. কিন্তু তেওঁলোকক আসলতে এটা সময়সূচী দিয়া হ'ব যেটো প্ৰশ্ন পেপাৰত সময়সূচী থাকিব এই সময়মতে তেওঁলোকে গোটেই বস্তুবিলাক কৰি তেওঁলোকে জমা দিব লাগিব Candidates shall be allowed to access refer to all the books or e-resources to write their answers. ছাত্ৰ ছাত্ৰীসকলে সকলোবিলাক কিতাপ যিমানবিলাক কিতাপ সাধাৰণতে আছে তেওঁলোকে ল'ব পাৰে লগতে e-resource ইন্টাৰনেটৰ পৰা যদি কিবা আসলতে আছে তেনেহলে হেতু ল'ব পাৰে to write their answers প্ৰশ্নবিলাক লিখিবৰ কাৰণে তেওঁলোকে হেবিলাকৰ সহায় ল'ব পাৰে However, their answers should not be replicated in exact form from such sources. কিন্তু এটা কথা কৈছে যে তেওঁলোকৰ প্ৰশ্নবিলাকৰ যেটো উত্তৰ হেতু জেনেকে সাধাৰণতে তেওঁলোকে বস্তুটোত পাব তেনেকে লিখিব নোৱাৰিব same to same হ'ব নোৱাৰিব The question pattern of the OBE shall be moderately different from that of the examination conducted till now. এতিয়ালৈকে যেনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে আহিছিলে যিবিলাক পৰীক্ষাৰ কাৰণে প্ৰশ্ন যিবিলাক প্ৰিপেয়াৰ কৰা তেনেকুৱা আহিছিলে তেনেকুৱা সাধাৰণতে নহব The question paper should include questions that test higher order thinking ability of students. প্ৰশ্নবিলাক ষ্টুডেন্টৰ কাৰণে সাধাৰণতে তেওঁলোকৰ যি থিংকিং চিন্তা কৰাৰ যিটো সামৰ্থ্য সেই সামৰ্থ্য ছাত্ৰ ছাত্ৰীৰ সামৰ্থ্যটো বহুত বেছি হাই লেভেলত টেষ্ট কৰিবৰ কাৰণে প্ৰশ্নবিলাক দিব such as application skill বিলাক critical analysis তেওঁলোকৰ সমালোচনাত্মক ধাৰণাবিলাক problem solving abilities তেওঁলোকৰ কিমানখিনি সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ চিন্তাবিলাক তেনেকুৱা ধৰণৰ কথা তেওঁলোকে লিখিব মানে তেনেকে প্ৰশ্নবিলাক লিখিব লাগিব উত্তৰবিলাক Question papers shall be uploaded in the Google Classroom platform on the scheduled date of the particular examination. প্ৰশ্নবিলাক সাধাৰণতে Google Classroom platformত আপলোড কৰি দিয়া হ'ব এটা দিনত পৰীক্ষা দিনাখন হ'ব at least 20 minutes before 20 মিনিটৰ আগত the start of the examination time. The question paper may also be accessed by the students through their WhatsApp groups. প্ৰশ্নবিলাক তেওঁলোকে WhatsApp গ্ৰুপতো পাই যাব hence the students are advised to form WhatsApp group হেবাবে ষ্টুডেন্ট বিলাকক উপদেশ দিয়া হৈছে যে WhatsApp group যাতে বনাই লয় with their active WhatsApp number and join themselves with the concerned head of the department আৰু তেওঁলোকে যাতে সেই head of the departmentৰ যেটো গ্ৰুপ তাত ইনক্লুড হৈ যায় তাৰ পিছত কৈছে students are advised to clarify mention the student roll number ষ্টুডেন্টে কিন্তু এটা কেটামান বস্তু খুব গুৰুত্বপূৰ্ণ হ'ব ষ্টুডেন্টৰ ৰোল নাম্বাৰটো অতি ভালদৰে লিখিব লাগিব নেম অফ the examination পৰীক্ষাৰ নামটো কোৰ্স টাইটেল তেওঁলোকৰ কোৰ্সৰ নাম কোৰ্স কোড কি হয় Date of the examination পৰীক্ষাৰ দিন self signature নিজৰ signature কৰিব লাগিব numbering of pages পেজৰ কিমানটা পেজ আছে হেখিনি লিখিব লাগিব mentioning of total pages in their answer scripts তেওঁলোকৰ total কিমান পেজ লৈছে হেখিনি মেনশন কৰিব লাগিব additionally they should sign in each page of the answer script আৰু উত্তৰ বহিৰ প্ৰত্যেকখন পেজতে তেওঁলোকে কিন্তু নাম নিজৰ signature কৰিব লাগিব A sample of the information to be put in the first page of an answer script will be provided by the university. এটা sample দি দিব আসলতে আপোনালোকৰ প্ৰথম পেজটোত যেটো answer script আপোনালোকলৈ আহিব হেতুত আপোনালোকক দি দিব Students should write the answers in the OBE with either blue or black pen বা black ball pen only. ছাত্ৰ ছাত্ৰীসকলে OBE এই যেটো সিস্টেম ওপেন বুক এক্সামিনেশ্যনৰ যেটো সিস্টেম তাত ব্লু আৰু ব্ল্যাক পেনেৰে
কেৱল মাত্ৰ লিখিব পাৰিব however in case of specific illustrations drawing pencils and other colors may also be used কেতিয়াবা কিবা কিবি আঁকিবৰ কাৰণে তেওঁলোকে পেন্সিল যদি কোনোবা ইউজ কৰে তেনেহলে হেতু কৰিব পাৰে word limits may be specified by a paper setter for answering a question word limits সাধাৰণতে be specified by a paper setter for answering a question in such a case it will be mentioned in the question paper and the students are advised to comply with that যদি word limit কিবা এটা থাকে কেতিয়াবা প্ৰশ্ন পেপাৰ বিলাকত প্ৰশ্ন কৰিবৰ কাৰণে উত্তৰ ক্ষেত্ৰত যদি কিবা সীমাবদ্ধতা থাকে শব্দৰ তেতিয়াহলে তাৰ কাৰণে আপোনালোক কোৱেশ্চন পেপাৰত অলৰেডি হেখিনি মেনশন থাকিব the students shall have to submit the scanned copies of the answer scripts in pdf format ছাত্ৰ ছাত্ৰীয়ে এই বস্তুবিলাক pdf ফৰ্মেটত জমা দিব লাগিব স্ক্যান কপিজ অফ देयर answer script বিলাক স্ক্যান কপি কৰিব লাগিব স্ক্যান কৰিব লাগিব আৰু সেই স্ক্যানটো pdf ফৰ্মেটত তেওঁলোকে আসলে কৰিব লাগিব থ্ৰু দা গুগল ক্লাছৰুম লিংক যেটো গুগল ক্লাছৰুমৰ লিংক দিব তাত তেওঁলোকে আসলে হেতু স্ক্যান কৰিব লাগিব from where they had downloaded the question জোৰ পৰা তেওঁলোকে আসলে প্ৰশ্ন পেপাৰবিলাক ডাউনলোড কৰিছিলে if a candidate fails to submit the answer scripts through google classroom যদি কোনোবা ছাত্ৰ ছাত্ৰী আসলে গুগল ক্লাছৰুমত তেওঁলোকৰ প্ৰশ্ন উত্তৰ বহিখন জমা দিব নাই পৰা within the stipulated time যদি সময়সূচী মতে যদি জমা দিব নোৱাৰে they may email the same to the concerned course teacher তেওঁলোকে সেই যেটো পেপাৰ সেই পেপাৰটো তেওঁলোকৰ আসলতে যেটো কোৰ্স টিচাৰ আছে বা তেওঁলোকৰ আসলতে ক্লাছৰ head of the teacher আছে তেওঁলোকক ইমেইল কৰি দিব লাগিব the submission process should be completed within 30 minutes এই যেটো প্ৰশ্ন উত্তৰ বহি সাবমিট কৰাৰ যেটো সময়সূচী 30 মিনিটত তেওঁলোকে 30 মিনিটৰ ভিতৰত সাধাৰণতে তেওঁলোকে জমা দিব লাগিব from the completion of the examination hour পৰীক্ষা সমাপ্ত হোৱাৰ পিছত students are advised to use microsoft lens ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিছে যে তেওঁলোকে মাইক্ৰসফট লেন্স ইউজ কৰিব পাৰিব এবাউট স্ক্যান ল'ব পাৰিব ডক স্ক্যানাৰ এইকেইটা ল'ব পাৰিব স্ক্যানিং কৰিবৰ কাৰণে আৰু pdf বনাবৰ কাৰণে or such apps suitable for scanning যেটো এনেকি স্ক্যান কৰিব পাৰে ধুনিয়া এইবিলাক লৈ ল'ব পাৰে and sending the answer scripts in pdf form by using their smartphones আৰু ফোনৰ পৰা তেওঁলোকে প্ৰশ্ন যিবিলাক উত্তৰ বহি আছে এইবিলাক pdf কৰিব লাগিব pdf বনাই তেওঁলোকে পঠিয়াব লাগিব there shall be a mock test on a small portion of a course on a date prior to the actual examination schedule which will be conducted by the concerned department center for studies DUET college institutes students are advised to participate in a mock test to orient themselves in the OBE for appearing the actual end semester examination এটা mock test to সাধাৰণতে লোৱা হ'ব small portion এটা এই mock test লৈ ল'ব তেওঁলোকৰ সাধাৰণতে ডিপাৰ্টমেন্টত চেণ্টাৰত DUET এইবিলাক ইনষ্টিটিউটত আৰু তেওঁলোকৰ end semester পৰীক্ষা হোৱাৰ আগতে তেওঁলোকৰ লৈ ল'ব if possible upon completion to the entire exam schedule the students shall send all the hard copies of their answer scripts if যদি সম্ভৱ হয় upon completion of the entire exam গোটে পৰীক্ষা বহিখিনি যেতিয়া পৰীক্ষা কমপ্লিট হোৱাৰ পিছত যেতিয়া শেষ হৈ যায় the students shall send all the hard copies তেওঁলোকৰ গোটে যিমান বিলাক লিখা বহিবিলাক hard copies বিলাক of the answer scripts uttor bohi bilak to the office of the department center for studies DUET college students concerned through registered speed post in a single sealed envelope of A4 size otherwise they may also submit the same at a later date when they came to the university college for attending the regular offline classes তেওঁলোকে হেই গুটেই hard copies bilak জমা দিব লাগিব তেওঁলোকে এটো দুটা ধৰণে কৰিব পাৰিব এটা হৈছে তেওঁলোকে সেন্ড কৰি দিব লাগিব through speed post আৰু যদি তেওঁলোকৰ আসলতে হেতু সুবিধা নহয় তেতিয়াহলে তেওঁলোকে আনি কিনে ইউনিভাৰ্সিটি যেতিয়াবা ক্লাছ আৰম্ভ হ'ব তেতিয়াও জমা দিব পাৰিব সো এইখিনি কথা আপোনালোকৰ আছিল আৰু এইখিনি টিচাৰৰ কাৰণে দিছে গতিকে টিচাৰৰ কাৰণে যেহেতু আপোনালোকৰ দৰকাৰ নহব সো মই সেইখিনি নাই দিয়া আৰু এতিয়া যদি আপোনালোকে নাজানে যে pdf কেনেকৈ বনাব লাগে আৰু স্ক্যান কেনেকৈ কৰিব লাগে তেতিয়াহলে তাৰ কাৰণে মই ভিডিও এটা বনাম আৰু অলৰেডি মোৰ চেনেলত ভিডিওটো আছে আপোনাৰ ডেসক্ৰিপচনত আৰু আই বটনত মই লিংকটো দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব আশা কৰিলো গুটেই নোটিছখন আপোনালোকে বুজি পালে গাইডলাইনছ বিলাক বুজি পালে সো আজিলৈ ইমানে যদি আপোনালোকে ভাল পালে তেনে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শেয়াৰ কৰিব যাতে সকলোৱে এই ওপেন বুক এক্সামিনেচনৰ যেটো গাইডলাইন হেতু পায় আৰু বুজি পায় তেওঁলোকক আজিলৈ ইমানে ধন্যবাদ